নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়, মই আপোনালোকক আমাৰ কন্যাকা ভৰলুপৰীয়া কৃষি পামৰ গোটেই দৃশ্যখিনি দেখাই আছিলোঁ আৰু আজি তাৰে চতুৰ্থ ভাগ। আহকচোন কি দেখাওঁ আজি। পংকজ দা, আমিতো এইখন আমাৰ কন্যাকা, আমি মোৰ চেনেলৰ জৰিয়তে মই যিমানখিনি পাৰোঁ আপোনাৰ সহায়ত গোটেইখিনি মই দেখাই আছোঁ। নিশ্চয় আজিও মই খেতিৰ অকণমান দেখাম আৰু যিটো আমাৰ কন্যাকা ভিতৰতে যিটো পিকনিক স্পট বনাই আছে সেইটো কাৰণে আমি ৰাইজক অকণমান দেখাই দিওঁ। নিশ্চয় আমি এতিয়া তালৈ যাম। হয়, আপোনাৰ মাধ্যমেদি আমি জনাব বিচাৰোঁ যে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ পশ্চিম পাৰটো সম্পূৰ্ণ জীয়া ভৰলী নদীখন আছে আৰু বাৰিষা তাৰ এটা ৰূপ আছে আৰু খৰালিও এটা ৰূপ আছে। এতিয়া ডিচেম্বৰ মাহ, জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ইয়াত মানে এনে পৰ্যটকসকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা নৈ পাৰত আহি পেলাই পিকনিক খাব আহে। সেইটো বনভোজস্থলীটো আমাৰ কিছু অপৰিষ্কাৰ আছিলে, এতিয়া তাক আমি সজাই পৰাই আৰু ৰ'দত যাতে বনভোজকাৰীসকল যাতে থাকিবলগীয়া নহয় তাৰ ব্যৱস্থাখিনি কৰিছোঁ। এতিয়া সেয়াই আমি আপোনাক দেখাব বিচাৰিম। এয়া কন্যাকা ভৰলুপৰীয়া কৃষি পামৰ পথেদি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আমি আগবাঢ়ি গৈছোঁ। আহকচোন। এয়া আমি আহি আহি জীয়া ভৰলীৰ বুকত কন্যাকাৰ মাজেদি আমি পিকনিক স্পট পালোহি। চাওকচোন, ইমান ধুনীয়া, ইমান মনোৰম। এয়া আমি অলপ তললৈ নামি গৈছোঁ। হয়, এয়া দেখিছেনে, ডাৱৰখিনিয়ে আৱৰি ৰাখিছে। এয়া বেলিটো ডুবু ডুবু হৈছে। আহকচোন আমি অকণমান জানো। পিকনিক খোৱা ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ কন্যাকা বহুমুখী প্ৰকল্পৰ পৰা এয়া সুব্যৱস্থা কৰা হৈছে পিকনিকৰ কাৰণে। চাওকচোন। হয়, এয়া আমাৰ দাদা লগত আছে। দাদা আপুনি কওক, আপোনাৰ মানে এই কৰ্মৰ যি দ্ৰুত গতিত চলি আছে আমাক ৰাইজক জনাওক। হয়, যে আপোনাক আমি আগতেও কৈছিলোঁ যে আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ লগতে এই গোটেই পশ্চিম পাৰটো জীয়া ভৰলী নদীখনক আৱৰি আছে। অৰুণাচলত এইখন কামেং নদী বুলি কয় আৰু ভালুকপুঙৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰলৈকে এই চোৱা জীয়া ভৰলী আৰু ইয়াৰ যিটো নান্দনিক সৌন্দৰ্য সেইটো আপুনি নিশ্চয় উপভোগ কৰিছে বা দেখিছে। আৰু বছৰি ইয়ালৈ শ শ মানে বনভোজকাৰী দল আহে আৰু আহি তেওঁলোকে কিছু ৰ'দ বা হেৰিয়াত পৰে। আমাৰ পৰিচালন সঞ্চালক কন্যাকা পামৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই এইবাৰ এই বাঁহ খেৰৰে 5টাকৈ ইয়াত জিৰণি চৰা বুলিয়ে ক'ম আমি, যে ৰ'দত যাতে আমাৰ বনভোজকাৰী দলসকল অসুবিধাত নপৰে, নৈ পাৰৰ এই প্ৰাকৃতিক সৌন্দৰ্য যাতে তেওঁলোকে খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰে তাৰ উদ্দেশ্যে এই ঘৰখিনি বনাই আছে আৰু 2টা ঘৰ বাকী আছে, 3টা সম্পূৰ্ণ হ'ল। গতিকে ইয়াত আমি বনভোজকাৰী দলসকলক আমি কন্যাকা ফালৰ পৰা তেওঁলোকৰ আৱশ্যক মতে আমি ধৰক খৰি খেৰৰ পৰা আদি কৰি যিখিনি যিমান পাৰি আমি সহায় কৰিবলৈ সাজু হৈ আছোঁ। আৰু আপোনাৰ মাধ্যমেদি আজি সকলোকে আমি জনাম যে আপোনালোকে আহক, জীয়া ভৰলী পাৰৰ এই নান্দনিক সৌন্দৰ্য উপভোগ কৰক আৰু তৃপ্তিৰে এসাঁজ খাই পেলাই আপোনালোকে বছৰটো বিদায় দিয়ক বা নতুনক আদৰণি জনাওক। বন্ধু বান্ধৱীসকল, এয়া দেখিছে, বতাহ যদি কিবা কাৰণত আহিও যাব পাৰে ন, নদী পাৰ হয় বতাহ আহিব পাৰে, সেইকাৰণে পকাৰে খুটা দিছে দেখিছে, আৰু এয়া বাঁহৰে দিছে। আৰু এই দাদাসকলে আজি কিমান দিনৰ পৰা কৰি আছে দাদা ইয়াত কাম? প্ৰায় আমাৰ এমাহৰ ওচৰা-ওচৰি হৈছে আৰু লাগি আছো ইয়াতে। খেৰ কাটাৰ পৰা বুলি খেৰটোতো আমাৰ নিজৰে হয়, খেৰটো কাটিবলগীয়া হৈছে। আজিলৈকে লাগি আছো আৰু 2টা বাকী আছে আৰু কেইদিনমানৰ পিছত সম্পূৰ্ণ হ'ব। ঠিক আছে, ধন্যবাদ। আৰু বন্ধু বান্ধৱীসকল চাওকচোন, এই আকাশৰ ওপৰত বনৰীয়া চৰাইবোৰে ইমান ধুনীয়াকৈ উৰি গৈ আছে। হয়, আমিও যদি চৰাই হ'ব পাৰিলোহেঁতেন। চাওকচোন, বেলিটো ডুবিছে আৰু চৰাইবোৰ নিজৰ সজাৰ কাৰণে উৰা মাৰিছে, দেখিছেনে? এয়া চাওক, ইমান সৌন্দৰ্য, ইমান মনোৰম দৃশ্য। এয়া আপোনালোকে ইয়ালৈ আহিলে এনেকুৱা দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে কৈছোঁ এয়া চাওকচোন, দেখিছেনে বেলিটো ডুবিব হৈছে। এইখন নদী কিমান ধুনীয়া চাওক।
কিমান মনোৰম দেখিছেনে কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ মোন তেজপুৰীয়ান ব্লগটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম